নিবিড়কে ফোন কৰিলোঁ, নেগেৰাযোৰ বজাই দিবা। নেগেৰাযোৰ বজাবলৈ আহিলে আমি বিভিন্ন থানত প্ৰভু পৰম মংগলৰ নাম প্ৰসংগ কৰি ফুৰোঁ আৰু বিভিন্ন ঠাইত বিভিন্নজনে বাদ্যযন্ত্ৰও সংগত কৰে। ঠায়ে ঠায়ে বাদ্যযন্ত্ৰ মানে বিশেষকৈ নেগেৰা সকলো ঠাইতে পৰিৱেশন নকৰে আৰু সত্ৰসমূহত আৰু বিভিন্ন ঠাইত নেগেৰা পৰিৱেশন কৰে। আমি বিভিন্নজন লগ পাওঁ, লগত লৈ যাওঁ। তথাপি আজি আমি অনুষ্ঠান কৰিছিলোঁ টিপলিং সাৰ্বজনীন নামঘৰত, মানে এই নৱজ্যোতি গাঁও, আৰু তাতে আমাৰ চিনাকি নিবিড় আছিলে। সেইকাৰণে আমি লগত নানি নিবিড়কে ফোন কৰিলোঁ, নেগেৰাযোৰ বজাই দিবা। নেগেৰাযোৰ বজাবলৈ আহিলে। কিন্তু আজি আমি অনুভৱ কৰিছোঁ, আজি নাম গাওঁতে মই বিশেষকৈ আমাক দৰকাৰ হয় যেতিয়া মাজে মাজে মানুহ, সেইকাৰণে আজি মই চালোঁ, মাজে মাজে নিশি দি চালোঁ, আমি খুব শ্ল'কেও চালোঁ, খৰকৈ চালোঁ আৰু মাজতে অকণমান ক্লাছিকেল টাইপ এটাও দি চালোঁ। কিন্তু প্ৰত্যেকবাৰ ভাঙোতেই, প্ৰত্যেকটো গতিতেই নিবিড়ে যিভাগে সংগত কৰি দিলে, মই আজিলৈকে আচলতে বিভিন্নজনৰ লগত কৰিছোঁ যদিও, কিন্তু সকলোতকৈ এই নিবিড়ৰ হেৰিটো মানে লয়টো ভাল পালোঁ। সেইকাৰণে আজি নিবিড়ক ধন্যবাদ জনাইছোঁ এই ভিডিঅ'ৰ যোগেদি। এওঁ বহুত সুন্দৰ বজাইছে। প্ৰসংগৰ ক্ষেত্ৰত সকলোৱে নেগেৰা বজাব নোৱাৰে, মানে সকলোৰে ভাঙনি বেলেগ বেলেগ আছে, নিশি বেলেগ বেলেগ আছে, আৰু সেয়েহে আজি মই প্ৰত্যেক ঠাইৰে কিছুমান লয় গাই চালোঁ। নিবিড়ে কিন্তু সুন্দৰকৈ মিলাব পাৰিছে। সেইকাৰণে আগলৈও যাতে নিবিড়ে নেগেৰাযোৰৰ জৰিয়তে ৰাইজৰ আগত চিনাকি হয়, তাৰে কামনা কৰিছোঁ। আশীষ কৰিছোঁ দীৰ্ঘায়ু হওক, সুস্থ হওক, নিৰোগী হওক, তাৰে কামনা কৰিছোঁ।